নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে বহুদিন ধৰি এনেকুৱা ঘৰুৱা ভিডিঅ' দিয়াই হোৱা নাছিল। সেই ভাবিলোঁ এয়া স্কুলৰ পৰা আহিছোঁ আৰু লৰালৰিকৈ মই এই দুপৰীয়া ভাতকেইটা যোগাৰ কৰিছোঁ। ভাবিলোঁ কাচকলটোকে কিবা এটা বনাওঁ। আচলতে কাচকলৰ শুকান ভাজি বনাওঁ আৰু এখন চাটনি বনাওঁ। ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ, সেয়েহে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আহক প্ৰথমে কাচকলকেইটা বাকলিটো গুচাই লওঁ। আৰু এই কাচকলৰ বাকলিৰে অৱশ্যে এটা সুন্দৰ চাটনি হয়। আৰু কাচকলটো যিহেতু খুব আইৰণ থাকে, গতিকে সৰু ল'ৰা ছোৱালীক খোৱালেও ভাল আৰু নিজে খালেও ভাল। গতিকে কাচকলৰ মানে বাকলিটো বহুত উপকাৰী। যদিহে মই চাটনি নবনাওঁ তেনেহ'লে মই বাকলিটো বৰ বেছি ডাঠকৈ এৰুৱাই নলওঁ, পাতলকৈয়ে এৰুৱাওঁ। আজিও এয়া মই এৰুৱাই লৈছোঁ আৰু এয়া আৰু ধুই মেলি মই সৰু সৰুকৈ কাটি ল'লোঁ। অৱশ্যে এনেদৰে ফ্ৰাই কৰি খাই খুবেই ভাল লাগে। আৰু এয়া নিমখ জোখমতে দি ল'লোঁ আৰু আপোনালোকে জলকীয়া দিব পাৰে, মই হালধি দি ল'লোঁ। আৰু এয়া অকণমান জলকীয়া গুড়ি দি ল'লে অৱশ্যে ভাল হয় দেই। মই এয়া পাঁচফোৰণ কেইটামানকৈ দি ল'লোঁ, নাইবা জিৰা কেইটামান দি ল'ব পাৰে। আৰু এনেদৰে সাধাৰণভাৱে অলপ শুকানকৈ ফ্ৰাই কৰি ল'লোঁ। এয়া আৰু এতিয়া অলপ সময়ৰ পিছতে, বেছি সময়ৰ প্ৰয়োজন নাই, অলপ সময়ৰ পিছতে আমাৰ ভাজিটো ৰেডি হৈ যাব। আৰু এয়া দেখিছেনে, অলপ সময় থোৱাৰ পাছত এয়া লৰাই দিছোঁ আৰু দেখিছে শুকান হৈয়ে আহিছে। বেছি সময়ৰ প্ৰয়োজন নাই। আৰু ইয়াত অকণমান চাট মছলাও দিব পাৰে। আৰু আমাৰ এয়া ভাজিখন ৰেডি হৈ গ'ল। গতিকে গৰম গৰম ভাতৰ লগত এই জটপটকৈ দুপৰীয়া ভাত সাজ খাবলৈ ল'লোঁ।